Hey दोस्तों, वेलकम बैक टू माय चैनल नाफिज ब्लॉग। तो আজি মই দেখাম আপোনালোকক আমাৰ ঘৰখন। তো মৰমৰ ঘৰখন দেখাত সৰু হ'ব পাৰে কিন্তু বহুত মৰমৰ। আৰু আপোনালোকে মানে এখন ঘৰ আমি আৰু 1 বছৰমান পাম। আল্লাহ কৰিলে আমাৰ মানে কুৰিয়াত আমাৰ পাপাছেৰ ঘৰৰ পাঁচমুখে আমাৰ ঘৰ বনাই আছে বিল্ডিং। দুখন চাইড অলৰেডি মানে ডান হৈছে, মানে কমপ্লিট হৈছে। এতিয়া মানে গাঁথনি কাম মানে কৰি আছে আৰু ৰবিবাৰে সিহঁতে আহিব মিস্ত্ৰীকেইটা আৰু 12 তাৰিখে আৰু 13 তাৰিখৰ পৰা বঢ়িয়াকৈ কাম কৰিব। আৰু সিহঁতে মানে ভোট দিব গৈছিল, তো বঢ়িয়াকৈ গাঁথনি কাম মানে হৈ আছে। আৰু ইয়াৰ পৰা আমি নৱেম্বৰ ডিচেম্বৰত আল্লাহ যদি নে যাম ইয়াৰ পৰা এখন। তো 2011 চনৰ পৰা মাৰ্চৰ 23 তাৰিখৰ পৰা এইখন ঘৰত আছিলোঁ আৰু আল্লাহ গল্লি এই বছৰত বিদায় দিব লাগিব নৱেম্বৰ ডিচেম্বৰত। অলপমান বেয়াও লাগে কাৰণ জন্মৰ পৰা এখন ঘৰত এই ৰুমটো সেইটো ৰুমটোতে আছিলোঁ, কিন্তু হ'ব কেইমাহমান যাৰ পিছত মানে এডজাষ্ট হৈ যাব, একো নাই। আৰু এনেকুৱা মানে চবৰে হৈ ঘৰে দিব লাগে কাৰণ ইয়াতে অলপ ঠেকা দেখিও হৈছে। এতিয়া মই আপোনালোকক দেখালে আপোনালোকে গম পাব। আৰু আমাৰ এই ওচৰ পাজৰে বহুত মানুহ থাকে, এই গলিটোত বহুত মানুহ। মানে আমি এই ৰুমটোত কিবা মানে কথা ক'লে সিহঁতৰ ঘৰত শুনা পাওঁ আৰু সিহঁতে ঘৰত কিবা কথা ক'লে আমি শুনা পাওঁ। এনেকুৱা মানে ঘৰ ওচৰা ওচৰি। তো সেইকাৰণে বহুত মানে অলপ ঠেকা দেখি, কিন্তু সেইবুলি অকল যে আমাৰ সেইটো নহয়, বহুত অঞ্চলৰ এনেকুৱা। আৰু বহুত অঞ্চলৰ ধৰি পূৰা ঠাণ্ডা পৰিৱেশ, হাল্লা নাই। তো সেনেকুৱা অঞ্চলত কিন্তু মানে পঢ়ি ভাল লাগে, পঢ়ি আমেজ আছে। আৰু সেই অঞ্চলত মানে পৰীক্ষাৰ ভাল নম্বৰ ল'ব পাৰি। এই অঞ্চলতো ল'ব পাৰি, কিন্তু সেই অঞ্চলত অলপমান বেছি ল'ব পাৰি কাৰণ কাৰো হাল্লা নাই, মাত বোল নাই, গাড়ীৰ হাল্লা নাই, আৱাজ নাই। বঢ়িয়াকৈ নিজান ঠাই আপোনালোকে মানে খাওক, লওক, পঢ়ক, বঢ়িয়াকৈ নাম্বাৰ লওক। তো এতিয়া বাৰু ৰাতি হ'ল, বাহিৰত তাৰ দেখা যদি মই পাৰোঁ অলপ দেখাম, কিন্তু তাৰ আগত মই ভিতৰটো দেখাব লাগিছে। মানে দেখাওঁ দিনত দেখালে বেছি ভাল হ'ল, কিন্তু দিনত মই ভিডিঅ' কৰা নহ'ল বাৰু। তথাপি মই এতিয়া দেখাওঁ। আৰু এইটো এটা আমাৰ ৰুম সৰুকৈ, এইখন বিচনা, ইয়াত আব্বাই থাকে। এয়া আৰু এইটো। আৰু আগতে এইবোৰ ৰং কৰা নাছিল, এনেকুৱা আছিল আগতে আপোনালোকৰ, এনেকুৱা এইটো নিচিনাই। তাৰপিছত 2021 ৰং কৰা হ'ল এইবোৰত, অলপমান ভাল লগা হ'ল আগত কৰি। বাকী এইখন মই পঢ়া টেবুল এখন চেঞ্জ কৰিব লাগিব, ৰ'ব, ডাঙৰ চাইখন লাগে। তো এয়া আল্লাহৰ ফটো, কেলেণ্ডাৰ আছে, এইটো মক্কা আছে, মক্কা। আৰু এয়া আপোনালোকৰ ঘড়ী চৰি ইয়াত থৈ দিছোঁ। আৰু এইখন হৈছে আমাৰ কুইট টেবুল, য'ত কুহিৰ মেচিং চেচিং চাৰ্জ দিয়ে, টেবলেট থাকে, চব থাকে আৰু এইটো এটা চয়কেছ। আৰু এইখন সৰু পিনে আল্লাহ আৰু এইখন। তাৰপিছত এই ৰুমটোৰ পৰা যদি আমি ইয়াতে যাওঁ, এইটো ইয়াত মানে আমি থাকোঁ। তো ইয়াত থাকে আমাৰ নাদিয়া, মোৰ যোনটো মাজু ভণ্টি। তো ইয়াতে থাকে তাইৰ এখন পঢ়া টেবুল, এখন ডাইনিং। আৰু ইয়াতে আম্মা থাকে, ইয়াতে মোৰ সৰু ভণ্টি থাকে, আৰু ইয়াত মই থাকোঁ। এইটো আৰু আমাৰ এইটো AC 2025 চনত এইটো আনিছিল। আৰু মানে আগতে AC ইমান নাছিল, গাড়ীত থাকে বাৰু আমাৰ মাৰুতিখনত, কিন্তু ঘৰত নাছিল। তো 25 চনত আনিছে। এইটোৱে আৰু ঘৰ। এইটো মানে ৱাশ্বিং মেচিন আছে, চব আছে। এই দুটা বস্তু আপোনালোকে লক্ষ্য কৰিছেনে? এইটো আনন্তে, এইটো মদদয়াৰ, এইটো নাজাত দয়াৰ। আপোনালোকে যদি চাওকচোন, মোক আনন্তে এইটো মদ দিছে, এইটো হৈছে মদদয়াৰ। এয়া চাব পাৰে আপোনালোকে, মুখ চেন, মুখত খোৱা, চশমা, আংঠি কিবা আনি আছে। আৰু এইটো নাজাত দয়াৰ, তাইৰ মেকআপৰ বস্তু কিবা আনি আছে। এইটো তো এই দুটা দয়াৰ আব্বা মানে আমাক দুয়োকে দিছিল। তো এইখন আমাৰ বাৰিন্দা, আৰু সেইটো আমাৰ দাদা চাৰ ঘৰ। আৰু এইফালে গ'লে এটা মানে এইটো বাথৰুম, এই 3টা বাথৰুম, শৌচ কৰা, গা ধোৱা, পেচাব কৰা। আৰু এইটো আমাৰ ঢেঁকী, আজিকালি ঢেঁকী পাবৰে নাই, কিন্তু আমাৰ তাত ঢেঁকী আছে। আৰু সেইখন মোৰ চাইকেল। আৰু ইয়াতে আমাৰ নাগা বস্তু মহা বঢ়িয়াকৈ থৈ দিওঁ। আৰু সেই ৰুমটোৰ পৰা আহিয়ে এইখন লৈ হ'ব। আৰু এই ৰুমটোত আপোনালোকে দেখা পাব ইয়াৰ নাজিয়াক। তো এই ৰুমটো হৈছে মানে এই ৰুমটো আমাৰ নাছিল, আমাৰ ৰেজদাৰৰ আছিল, আমাৰ আব্বাৰ সৰু ভায়েকটোৰ। তো তেওঁ এতিয়া গুৱাহাটীত গৈছে উঠি, তো সেইকাৰণে এই ঘৰটো আমাক দি গৈছে। যিহেতু আমাৰ তাত 2টা ৰুম, অলপমান মানে অসুবিধা হয় বস্তু থোৱাৰ। যদি আমাৰ এই ৰুমটো নাথাকিলে হয়, সেই 2টা ৰুমত আমি বহুত কষ্ট থাকিব লগা হ'ল হয়। কিন্তু এই ৰুমটো থকাৰ কাৰণে অলপ নহয়, বহুত বেছি আমাৰ সকাহ হৈছে। কাৰণ এই যিবোৰ বস্তু আপোনালোকে দেখা পাইছে, এইবোৰ তো এই সকলোবোৰ বস্তু তাতে থ'ব লাগিল হয়, বা কিছুমান বস্তু নাথাকিলেই হয়, মানে কি জানি। তো এই ৰুমটো থকাৰ বহুত সুবিধা হৈছে, যাৰ কাৰণে আমি বহুত বস্তু থ'ব পাৰিছোঁ। নহ'লে সেই ৰুমটোতো নধৰিলে আপোনালোকে গমেই মানে দেখাই পালে, বহুত বস্তু অলৰেডি আছে। আৰু এইবোৰ বস্তু নধৰিলেই হয়, আৰু কোনোবা আলহী আহিলে থাকিবই নোৱাৰিলে হয়। তো এই ৰুমটো মানে পাৱাৰ কাৰণে আমি বহুত
মানে ভাল আৰু ভাল হৈছে চব বস্তু থ'ব পাৰিছোঁ যেনেকৈ এটা মানে টিভি আছে এইটো চৌকেছ আৰু এইবোৰ মানে ৱালপেপাৰ মাৰা হৈছে ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দি আৰু এই দুটা বনাই আনিছে নতুনকৈ সেইটোতো এনেকুৱা আৰু এই 2020 চনত খাদ্য বা হৈছিল নহয় শুৱালকুছিত তো এইবোৰ অনা হৈছে এখন ডাইনিং চফা ছেট বিচনা এখন আছে ফেন ঘূৰি আছে এইটো এটা চৌকেছ কলম চৰীফ আছে ইনভাৰ্টাৰ এইটো বেচিং চেচিং আছে আৰু এইটো ফ্ৰিজ য'ত একোৱেই মাল নাই এনেই অলপ চলপ আছে তো এইটোৱেই আৰু এটা চিম্পুল ঘৰ আৰু আপোনালোকে নিশ্চয় আমাৰ নতুন ঘৰ মই দেখাইছিলোঁ ভিডিঅ' এটাত আপোনালোকে চাইছে তো আৰু কেতিয়াবা মানে আৰু এটা ভিডিঅ' বনাম মানে কিমানখিনি কাম হৈছে আপোনালোকে নিশ্চয় গমে পাইছে দেখা পাইছে মই ভিডিঅ' বনাইছিলোঁ নীলা এটা স্পিনিং পিন্ধি কেনে থাম্বনেইল উঠিছিলোঁ তো আৰু বনাম পিছত মানে আৰু মানে কেনেকুৱা হৈছে চাব আৰু এয়া আপোনালোকৰ মিমি আনিছে মোৰ ভণ্টি মই আনিব দিছিলোঁ তো এই বস্তুটো খাই কিনে বঢ়িয়া লাগে আপোনালোকে এনেকৈ ভাঙিব বঢ়িয়াকৈ বাকিব জ্বালা এটা পাই সেইটো দিব বঢ়িয়াকৈ মিক্সাৰ কৰি খাই দিব খোৱাৰ পিছতে ইয়াৰ চাহ আহিল গাখীৰ দিয়া তো সেইখিনি খাই লওঁ আৰু এইটো ভিডিঅ'টোৱে ইয়াতে সামৰিছোঁ এনে এটা আৰু চিম্পুল হোম টুৰ আছিল ঘৰখন দেখালোঁ আৰু নতুন ঘৰখনো আপোনালোকে দেখা পাইছে আৰু দেখাম পিছত অনাগত দিনত আল্লাহ চব ঠিকে থাকে নে সেইটো কথা বাই বাই